প্ৰিয় বন্ধু বান্ধৱীসকল, প্ৰথমতে হোলীৰ শুভেচ্ছা জনাই ষ্টাডি উইথ বিবি চেনেলটোলৈ মই বিউটিয়ে আপোনালোকক স্বাগতম জনাইছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। মই হোলীৰ বিষয়ে দুআষাৰমান কথা কওঁ। আমি হোলী সকলোৱে খেলিছোঁ, ময়ো কেইবাদিনো খেলিলোঁ, আপোনালোকক দি আছোঁ তাৰে ভিডিঅ'। কিন্তু আজি মই এটা বাতৰি পালোঁ, হয়তো আপোনালোকেও পাইছে। গতিকে হোলী খেলাৰ চলেৰে ব্যক্তিগত শত্ৰুতা পূৰাবলৈ যাব নালাগে। হোলী খেলোঁতে সাৱধান হ'ব লাগে, আমি সকলোৱে জানো। আজি এটি মই বাতৰি পালোঁ, এটি ল'ৰাৰ মৃত্যুমুখত পৰিছে। গতিকে সেই হোলী খেলিবলৈ যাওঁতে আপোনালোকে প্ৰাকৃতিক পৰিৱেশো উপভোগ কৰি থাকক। মই ইয়াতে আপোনালোকক ভিডিঅ'টি বনাই কৈছোঁ। হোলী খেলি থাকোঁতে কি হয়, কিছুমান ল'ৰা ছোৱালীয়ে হাতত চুৰি লৈ আহে, সেইখিনি আচলতে আমি গমেই নাপাওঁ। গতিকে তেনেকৈ সেইখিনি কাৰোবাক চুট পুৰাবলৈহে লৈ আহে। তেনেকুৱা এটা বাতৰি মই আজি পাইছোঁ, সেইকাৰণে মই কথাখিনি আচলতে ক'বলৈ লৈছোঁ। এখন সমাজৰ পৰিৱেশ বহুত ডাঙৰ কথা, সেইটো সকলোৱে জানে। একতাৰে যদি কাম কৰি আগবাঢ়ি যায়, তাৰ পিছৰ চামে সেয়া দেখি কেতিয়াও তেওঁলোক বেয়া পথে যাবলৈ সাহস কৰিব নোৱাৰে। সেইখিনি আমি ডাঙৰে আগে আগে দেখুৱাই দিব লাগিব। আচলতে ক'বলৈ বাধ্য হ'লোঁ, বহুত দুখ লাগিলে সেই ল'ৰাজনৰ আজি মৃত্যু দেখি। আপোনালোকে চিন্তা কৰি চাওক, এখন ঘৰে ল'ৰা ছোৱালী কিমান আশা কৰি তোলে আৰু সেই সন্তানটো খুৱাই বোৱাই ডাঙৰ দীঘল কৰে, হয় ঠিকেই। কিন্তু খোৱাৰ বোৱাৰ লগতে তাক এটা ভাল চাৰিত্ৰিক গঠনৰ প্ৰয়োজন। যদি সেইকণ নহয়, তেতিয়া আমি মৰম কৰি কৰি খুৱাই পিন্ধাই ডাঙৰ কৰি কোনো লাভ নাই। ড্ৰেছ পাতি ধুনীয়াকৈ কৰি ওলাই যোৱাটোৱে ডাঙৰ কথা নহয়। কথা হ'ল কি, আমি মৰমৰ মাজেৰে ডাঙৰ কৰোঁতে তাৰ মাজতে আমাৰ শাসন থাকিব, নহয়নে বাৰু? যদি আমি সেইধৰণে ল'ৰা ছোৱালী ডাঙৰ কৰোঁ, কেতিয়াও আমাৰ ল'ৰা ছোৱালীয়ে এখন হাতত চাকু লৈ ফাকু খেলিবলৈ যাবলৈ সাহস কৰিব নোৱাৰে, আৰু তেতিয়াই সেই ঘটনা নহয়। গতিকে সমাজখন বহুত ডাঙৰ কথা। আমি কেৱল নিজৰ কথা চিন্তা কৰিলে নহয়, আমি ক'ত বাস কৰি আছোঁ, আমি বাস কৰি থকা এই অঞ্চলটোৰ আমাৰ ল'ৰা ছোৱালীখিনি কেনেকুৱা, আমি ডাঙৰ হ'লোঁ, আমাৰ পিছৰ চামে কি কাম কৰি আছে, আমি সেইখিনি চোৱাটো আমাৰ কৰ্তব্য বুলি মই ভাবোঁ, নহয়নে বাৰু? হয়তো তেনেধৰণে ভাবিলে তেতিয়া সেই ল'ৰাজনৰ নিচিনা আজি ঘটনা হয়তো নহ'লেহেঁতেন। গতিকে মই কথাখিনি আপোনালোকক এইকাৰণে ক'লোঁ, যেনেকৈ স্কুললৈ যাওঁতে হাতত তেওঁলোকে অস্ত্ৰ লৈ লৈ যায়, মাজতে খুব ওলাইছিলে নহয়, ঠিক তেনেকৈ ফাকু খেলিবলৈ যাওঁতেও আজি সেই বাতৰিটো পাইছোঁ। ঠিক একেধৰণৰে কিয় হ'বলৈ পাইছে এইখিনি নিৰ্মূল কৰিবৰ কাৰণে কেৱল ঘৰখনেই নহয়, কিন্তু ল'ৰা ছোৱালীয়ে হয়তো ঘৰখনৰ কথা নুশুনিব পাৰে। তেতিয়া আপুনি আপোনাৰ কাম কৰিব লাগিব কেনেধৰণে। আপোনাৰ এখন সমাজ আছে, গতিকে সমাজখনৰ আগত আপুনি যদি লুকুৱাই থয় আপোনাৰ শিশুটো এনেকুৱা, কোনোবাই হাঁহিব, মই নকওঁ, তেতিয়া আপোনাৰ ল'ৰাটো বা ছোৱালীজনী ধ্বংসৰ পথলৈহে যাব। সমাজখনক আপোনালোকে ক'ব লাগিব যে মই এনেকুৱা এটা কথা শুনিছোঁ, মোক অমুকে কৈছে, গতিকে আপোনালোকে মোক সহায় কৰক। নিশ্চয় আপোনাৰ গাঁওখনে বা আপোনাৰ সমাজখনে আপোনাৰ ল'ৰাটো বা ছোৱালীজনীক সহায় কৰিব। তেতিয়াই আপুনি আগলৈ হাঁহিবলৈ পাব আৰু কেতিয়াও আপোনাৰ সন্তান বেয়া পথে পৰিচালিত হ'ব নোৱাৰে। হয়নে বাৰু? কথাখিনি আপোনালোকে ভাবি চাবচোন। যুগৰ পৰিৱৰ্তন, গতিকে আমি এনেধৰণে আলোচনা কৰিবই লাগিব। আৰু চাওক, আমাৰ সমাজত ভাওনা পাতে, ভাগৱত পাঠ কৰে, কম দূৰত্বৰ অন্তৰে অন্তৰে ভাগৱত পাঠ কৰে, আমাৰ ইয়াতো কৰি আছে। কিয় কৰে এইবিলাক কৰাৰ নিশ্চয় কাৰণ আছে। গোটেই পৰিৱেশটোৱে পৰিৱৰ্তন হৈ যায়, গম পায়নে? হয়, আপোনালোকে নিশ্চয় জানে, মই নক'লেও হ'ব। এইবিলাক সময় নষ্ট কৰি মানুহে দিনে ৰাতিয়ে ভাগৱত পাঠ কৰি ভাওনা পাতি এনেই নকৰে। এয়াই আমাৰ পিছৰ চামক উঠি আহিবৰ কাৰণে এটি সুপথ দেখুৱায়। যেতিয়া চুৰিয়া পিন্ধি সৰু সৰু ল'ৰাকেইটা গৈ পেলাই ভাগৱতৰ ওচৰত বহিব বা নামঘৰত ভাওনা কৰিব, তেওঁলোকৰ মাইণ্ডটো চেঞ্জ হৈ যায়। গতিকে ভাল পথে পৰিচালিত হোৱাৰ এয়াও এক উপায়। তেনেধৰণে যদি সামাজিক পৰিৱেশটো হৈ থাকে, কেতিয়াও ল'ৰা ছোৱালী বেয়া পথলৈ আগবাঢ়িব নোৱাৰে। নিশ্চয় আপোনালোকে শুনিবলৈ পাইছে চাগে, মোৰ বেকত ভাগৱত পাঠ কৰি আছে। এইখিনি আমাৰ ৰাইজে দেখুৱাই দিয়া বাট। আমাৰ পিছৰ ল'ৰা ছোৱালীখিনি আমাৰ পিছে পিছে যাব। আমি কেৱল নিজৰ ল'ৰাটো বা ছোৱালীজনীৰ কথা চিন্তা কৰিলে কেতিয়াও সমাজখন ঠিক নহয়। যদি মোৰ ল'ৰাটো বা ছোৱালীজনী ভাল, যদি মই আপোনাৰতো চকু নিদিওঁ, যি হয় হৈ থাকক কওঁ, মোৰ সন্তানটোৰ লগত আপোনাৰ সন্তানটোৱে যুদ্ধ কৰিব, তেতিয়া যুদ্ধটো হৈয়ে গ'ল, মোৰতো ভাল কৰি কি লাভ হ'ল? গতিকে আমি সকলোকে চকু দিব লাগিব। কথাখিনি কোৱাৰ কাৰণে আপোনালোকে ভুল নুবুজিব। আমি আগতে হোলী খেলোঁ, আৰু বহুতো লোকে যেতিয়া জুম পাতি আহি আমাক ধৰেহি, তেতিয়া আমাক মাত্ৰ হোলী খানে, আমাৰ ফূৰ্তিৰ বাহিৰে একো নাছিলে।
কিন্তু এতিয়া সেই হোলীৰ মাজত কিয় অঘটন হ'বলৈ গৈ আছে, কিয় ইমান উত্তনোৱা হৈছে ল'ৰা ছোৱালীখিনি? নিশ্চয় বাতৰিটো আপোনালোকে পাইছে, মই সেইকাৰণে আজি ভিডিঅ'টো বনালোঁ। গতিকে ল'ৰা ছোৱালীক এটা ভাল পথ দিবলৈ পৰিৱেশটো বহুত ডাঙৰ কথা। এখন সমাজ একতাৰে যদি কাম কৰি আগবাঢ়ি যায়, তাৰ পিছৰ চামে সেয়া দেখি কেতিয়াও তেওঁলোক বেয়া পথে যাবলৈ সাহস কৰিব নোৱাৰে। সেইখিনি আমি ডাঙৰে আগে আগে দেখুৱাই দিব লাগিব। জনাসকলে হয়তো জানে, মোক ভুল নুবুজিব, কিন্তু কিয় এনেকুৱা হ'বলৈ পাইছে সেইকাৰণে মই আচলতে থাকিব নোৱাৰি কথা দুষাৰ আপোনালোকৰ আগত ক'লোঁ। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।